76 সংখ্যক গণৰাজ্য দিৱস মানে অনুষ্ঠানত আমাৰ বালিজান তাজবিদুল কোরআন হাফিজিয়া মাদ্রাসায় অলপ ব্যতিক্রম হিসাবে আমি আয়োজন কৰিছোঁ। আমি আমাৰ মাদ্রাসাৰ প্ৰগ্ৰামখন প্ৰতি বছৰে অলপ ব্যতিক্ৰমী হিচাপে আয়োজন কৰোঁ। আমাৰ মাদ্রাসাত গণৰাজ্য দিৱসেই হওক বা গণতন্ত্ৰ দিৱসেই হওক আমি অলপ উলহ মালহেৰে পালন কৰোঁ। আমি আগৰ পৰা এইটো চিষ্টেম কৰোঁ আৰু আমাৰ মাদ্রাসাৰ কমিটি বা আপোনাৰ মেনেজমেণ্ট কমিটি বা আমাৰ শিক্ষাগুৰুসকল আমাৰ ছাত্ৰসকল অতি উলহ মালহেৰে আগৰ পৰা এই অনুষ্ঠানখিনি পালন কৰি আহিছে। সেইটো আমি নাজানো কোনোবা প্ৰশ্ন উত্থাপন কৰিব পাৰে, কিন্তু আমি আমাৰ কৰ্তব্যখিনি আমাৰ যিখিনি আছে আমি পালন কৰি আছোঁ আগৰ পৰাই। কিন্তু সৰুৰ পৰা চাই আহিছোঁ, আমি যেতিয়া এই মাদ্রাসাত পঢ়োঁ, এই বালিজান তাজবিদুল কোরআন মাদ্রাসাত পঢ়োঁ, তেতিয়া আমি ইয়াত পালন কৰি আহিছোঁ ধুনীয়া জাকজমকতাৰ সৈতে। আমাৰ বালিজানত থকা বাকী স্কুল বা অন্য অনুষ্ঠান যিখিনি আছে সেইখিনিতকৈ আমি আৰু ধুনীয়াকৈ পাতোঁ। এইটো বেচৰকাৰী অনুষ্ঠান হয়, তথাপি আমি চৰকাৰী অনুষ্ঠানতকৈ আৰু ধুনীয়াকৈ পাতোঁ। গতিকে আজি শিক্ষাৰ্থীসকলক ছাত্ৰসকলক আপুনি আজিৰ দিনটোৰ বিষয়ে অৱগত কৰিছেনে? হয়, মই প্ৰথমৰ পৰাই তাৎপৰ্য কি কিবা বাৰ্তা দিছে নেকি? মই আজিৰ দিনটোৰ সম্পৰ্কে প্ৰথমৰ পৰাই ছাত্ৰসকলক এই সম্পৰ্কে আলোচনা কৰি আহিছোঁ যে এইটো গণৰাজ্য দিৱস হয়। গণৰাজ্য দিৱসৰ যিখিনি তাৎপৰ্য আছে মই বৰ্ণনা কৰি সকলোকে বুজাই দিছোঁ। খালি ময়ে নহয়, মোৰ সতীৰ্থ শিক্ষকসকলেও এই বিষয়ে আলোচনা কৰিছে। আৰু আমি মাদ্রাসা চলা সময়তো আমি এটা ক্লাছ আছে আমাৰ, য'ত আমি দেশৰ সম্পৰ্কে মাদ্রাসাৰ মানে কৰণীয় কি বা দেশটো কেনেকৈ চলে, তাৰ সংবিধান কি, ছিষ্টেম কি, প্ৰধানমন্ত্ৰী কোন, ৰাষ্ট্ৰপতি কোন, আমাৰ অসমৰ মুখ্যমন্ত্ৰী কোন আদি কৰি আমাৰ এটা ছাবজেক্টেই আছে, সেইটো আমি পঢ়াই থাকোঁ ডেইলি। আমি সেইটো বৰ্ষৰ লগতে আমাৰ কটহগুৰি কনিষ্ঠ মহাবিদ্যালয়তো আমাৰ আজি 76তম গণৰাজ্য দিৱস আমি উলহ মালহেৰে আমি পালন কৰিব ওলাইছোঁ আজি দিনজোৰা কাৰ্যসূচীৰে। যিহেতুকে আমি সকলোৱে জানো যে 76তম গণৰাজ্য দিৱসটি থিম হিচাপে কেন্দ্ৰীয় চৰকাৰে আমাৰ স্বৰ্ণিম ভাৰত বিৰাসত और বিকাশ নামেৰে নামাকৰণ কৰিছে, যাক আমি হেৰিটেজ এণ্ড ডেভেলপমেণ্ট গল্ডেন ইণ্ডিয়া বুলি নামাকৰণ কৰা হৈছে আজিৰ দিনটোত। গতিকে আমি সকলো ছাত্ৰ ছাত্ৰীয়ে একত্ৰিত হৈ পতাকা প্ৰসাৰণ উত্তোলনৰ কাৰ্যসূচীৰ দ্বাৰা শ্বহীদ তৰ্পণ ইত্যাদি বিভিন্ন কাৰ্যসূচীৰে আমি আজি দিনজোৰা কাৰ্যসূচীৰে আমি সকলোৱে অধ্যক্ষ প্ৰমুখ্যে আমাৰ সহকৰ্মীবৃন্দ, আমাৰ ছাত্ৰ ছাত্ৰী, আমাৰ NSSৰ ভলণ্টিয়াৰসকল সকলোৰে এই অঞ্চলৰ ৰাইজ সকলোকে লগত লৈ আমি আজি দিনজোৰা কাৰ্যসূচীৰে উলহ মালহেৰে আমি আজি পালন কৰিব ওলাইছোঁ। গতিকে এই চেগতে মই সমগ্ৰ ভাৰতবৰ্ষৰ সমগ্ৰ নাগৰিকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি গণৰাজ্য দিৱস উদযাপন কৰাৰ যি আমি সুযোগ পাইছোঁ, গতিকে সকলোকে আমি এই চেগতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।